নমস্কাৰ বন্ধুসকল, আজি এটা ভিডিঅ' লৈ আছোঁ বলেৰো পিকআপ BS6-ৰ। মোৰ ভিডিঅ' চাই আছে মেৰাপানীৰ পৰা। আৰু পিকআপ নলয়, টেংকি মটৰ নচলে কোনোবা সময়ত, যিহেতু গাড়ীখনৰ ৱাৰিং প্ৰব্লেম আছে। ক'তনো ৱাৰিং প্ৰব্লেম আছে দেখাম এই ভিডিঅ'ৰ জৰিয়তে। আৰু দাদাকেইজনে আহিছে মোৰ ভিডিঅ' চোৱা দেই, গোটেইকেইজন। এইজনো আহিছে, এইফালেও আছে, আৰু এইফালে লাগি আছে বাৰু গাড়ী। এইফালে আমি কাম কৰি আছোঁ। গাড়ীখন হ'ল এইখন বলেৰো পিকআপ। আৰু ভাইটিজনে যাব। মোৰ ভিডিঅ' চোৱা হয় নাই? মোৰ ভিডিঅ' চোৱা নাই? কি হয় গাড়ীখনে কি হৈছিলে সমস্যাটো? এই ৱাৰিঙৰ প্ৰব্লেম আছে। মানে বেমাৰটো ৱাৰিংটো আমি ক'লোঁ বাৰু, বেমাৰটো কি হৈছিলে? বেমাৰটো তাৰমানে ডাউনত পৰিলে ষ্টাৰ্টেই নহয়, মানে মটৰ নচলা হৈ যায়, হয় নাই? মছলা হৈ যায়। আৰু আমি দেখাম ক'ত ৱাই ছিগা আছে। ব'লক আমি ভিডিঅ' মাজলৈ সোমাই যাওঁ, আৰু ৱাইডাল ছিগা আছিলে ক'ত ঘৰ নিশা সকলোবোৰ দেখাম এই ভিডিঅ' জৰিয়তে। এইটো কমপ্লিট ৱাৰিং খুলিবলগীয়া হ'ল, যিহেতু ৰানিঙতে মটৰটো বন্ধ হৈ যায় আৰু ষ্টাৰ্ট বন্ধ হৈ যায়। আমি খোলা হ'ল, গোটেই ৱাৰিং খোলা হ'ল। এইফালে খুলি এটা বস্তু পালোঁ বন্ধুসকল, চাওক। কেতিয়াবা ইয়াৰ কাৰণে ৱাৰিং কেতিয়াবা সলাই দিবলগীয়া, আৰু আমি কিন্তু সলোৱা নাই, ৰিপেয়াৰিং কৰিছোঁ। এইটো বডি মাৰিছে দেখিছোঁ, আমি বিচাৰি পালোঁ যিটো ইউনিট ভেল্ভৰ ৱাইৰডাল বডি মাৰি আছিলে। ইয়াৰ কাৰণে কোনো ৱাৰিং সলাব নালাগে, আৰু বনাই দিলে ভাল হৈ যাব।